Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পৰা আছে। কিয় নিউজত আছে যে নেটো ছেক্ৰেটাৰী জেনেৰেল মাৰ্ক ৰাটেই কৈছে যদি ভাৰত, চাইনা আৰু ব্ৰাজিলে ৰাছিয়াৰ সৈতে তেওঁলোকৰ যিটো ব্যৱসায় বাণিজ্য আছে সেইটো কণ্টিনিউ কৰি থাকে তেতিয়াহ'লে ছেকেণ্ডেৰী ছেংচন ফেচ কৰিব পাৰে। This comes amid India-US trade pact negotiations. ভাৰত আৰু আমেৰিকাৰ মাজত এটা ট্ৰেড পেক নেগোচিয়েশ্যন চলি আছে, ফাইনেল ষ্টেজত আছে বুলি আমি ক'ব পাৰোঁ। এণ্ড অলছ' গ্ল'বেল প্ৰেছাৰ টু আইচলেট ৰাছিয়া অভাৰ দ্য ইউক্ৰেইন ৱাৰ। তো ৰাছিয়াক এক চুকত ৰাখিবৰ কাৰণে ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকে প্ৰযত্ন চলাই আছে, যিটো 2022 চনৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে। চ' সেই ক্ষেত্ৰত ৰাছিয়াক কেনেকৈ আৰু প্ৰেছাৰাইজ কৰিব পৰা যায় তাৰ এক উদাহৰণ আমি এইটো ক'ব পাৰোঁ যে নেটো চিফে ভাৰত, চাইনা, ব্ৰাজিল ইত্যাদি যিবিলাক ইমাৰ্জিং কাণ্ট্ৰিজ আছে চ' সেইবিলাকক থ্ৰেটেন কৰিছে যে যদি এই কাণ্ট্ৰিবিলাকে ট্ৰেড কণ্টিনিউ কৰি থাকে ৰাছিয়াৰ সৈতে তেতিয়াহ'লে ছেংচনৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। নেটোৰ বিষয়ে অলপখিনি আমি জানি লওঁ। নেটো কেতিয়া ফাউণ্ড কৰা হৈছিলে? 1949ত। নেটোৰ ফুল ফৰ্ম হৈছে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। এইটো ৱাশ্বিংটন ট্ৰিটি বা নৰ্থ এটলাণ্টিক ট্ৰিটি বুলিও জনা যায়। ইয়াৰ উদ্দেশ্য আছিলে মিলিটাৰী এণ্ড পলিটিকেল এলায়েন্স টু এনচিয়ৰ কালেক্টিভ ছিকিউৰিটি। যে আৰ্টিকেল 5টো যদি চাই নেটোৰ তাত স্পষ্টভাৱে উল্লেখ আছে যে নেটো মেম্বাৰ কাণ্ট্ৰি এটাৰ ওপৰত যদি কোনো এটা ৰাষ্ট্ৰই এটেক কৰে তেতিয়াহ'লে গোটেইকেইটা মেম্বাৰ কাণ্ট্ৰিৰ ওপৰতে এটেক কৰা বুলি ধৰি লোৱা হয়। দেট ইজ কালেক্টিভ ৰেছপঞ্চিবিলিটি এণ্ড কালেক্টিভ ডিফেন্স. If one member is attacked, it is considered an attack on all. So, for example, if someone attacks, say Germany, so then it will be considered that গোটেই কেইটা কাণ্ট্ৰি যিকেইটা 32 মেম্বাৰ কাণ্ট্ৰি আছে বৰ্তমানলৈকে গোটেইকেইটাৰ ওপৰত এটেক কৰা হৈছে। তো অবভিয়াছলি ৰেছপন্সটো লাৰ্জ স্কেলত হ'ব, চব কাণ্ট্ৰিয়ে মিলি পেলাই সেই কাণ্ট্ৰিটোক আকৌ এটেক কৰিব। অলৰাইট, এই যিটো অৰ্গেনাইজেশ্যন নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ইয়াৰ হেডকোৱাৰ্টাৰ আছে বেলজিয়ামৰ ব্ৰাছেলত। বৰ্তমানলৈকে 32টা কাণ্ট্ৰি ইয়াৰ সদস্য হয়। ৰিচেণ্টলি ছুইডেনে জইন কৰিছে 2024 চনত আৰু তাৰ আগতে 2023ত ছুইডেনে এইটো ইয়াত জইন কৰাৰ কাৰণে এপ্লাই কৰিছিলে আৰু 2023ত ফিনলেণ্ডেও ইয়াত জইন কৰিছিলে। অ'কে, তো লাষ্ট দুটা কাণ্ট্ৰি যদি চাই ফিনলেণ্ড আৰু ছুইডেন। ফাউণ্ডিং মেম্বাৰ্ছ 12টা আছিলে। ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আছিলে, ইউনাইটেড কিংডম, ফ্ৰান্স, কানাডা, বেলজিয়াম, ডেনমাৰ্ক, আইচলেণ্ড, ইটালী, লক্সেমবাৰ্গ, নেদাৰলেণ্ডছ, নৰৱে আৰু পৰ্তুগাল। তাৰপিছত ইয়াৰ সংখ্যা আৰু বাঢ়ি বাঢ়ি গৈ আছে। এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন চিম্পল হয়। হুইচ কাণ্ট্ৰি ৰিচেণ্টলি বিকেম দ্য 32nd মেম্বাৰ অফ নেটো ইন 2024? এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আমি দ্বিতীয় টপিকটোলৈ যাওঁ। দ্বিতীয় টপিকটো হৈছে প্ৰধানমন্ত্ৰী ধনধন্য কৃষি যোজনা। চ' ৰিচেণ্টলি আমাৰ বাজেটত ইউনিয়ন ফাইনেন্স মিনিষ্টাৰে ইয়াৰ কথা উল্লেখ কৰিছিলে আৰু গভৰ্ণমেণ্টে এইটো গ্ৰীণ ছিগনেল দিছে এতিয়া। দেট ইজ কেবিনেট কমিটিয়ে এইটোক ফাইনেল এপ্ৰুভেল দিছে। তাৰ কাৰণে আগৰ যিবিলাক এক্সিষ্টিং 36টা স্কিম আছে কৃষি ক্ষেত্ৰৰ লগত জড়িত সেইকেইটাক মাৰ্জ কৰি দিয়া হৈছে এটা স্কিমত। ঠিক আছে, চ' সেইটো কাৰণে এইটো নিউজত আছে। দ্য ইউনিয়ন কেবিনেট হেজ এপ্ৰুভ দ্য লঞ্চ অফ প্ৰাইম মিনিষ্টাৰ ধনধন্য কৃষি যোজনা PMDDKY announced in the union budget 2025-26. It aims to boost agricultural productivity. যে কৃষি উৎপাদন বঢ়াবৰ কাৰণে আৰু ছাষ্টেইনেবল ফাৰ্মিং প্ৰমোট কৰাৰ কাৰণে এই স্কিমটো ভাৰত চৰকাৰে আনিছে। মুখ্য বৈশিষ্ট্যবোৰ যদি আপোনালোকে চাই এইটো নাম্বাৰ 1 পইণ্ট যে 36টা এক্সিষ্টিং স্কিমক সামৰি পেলাই এটা স্কিম বনোৱা হৈছে। এই 36টা এক্সিষ্টিং স্কিম 11টা মিনিষ্ট্ৰীৰ আণ্ডাৰত আহিছিলে আগতে, এইবিলাকক কনচলিডেটেড কৰি পেলাই এটা কম্প্ৰেহেনচিভ স্কিম বনোৱা হৈছে। টাইম ফ্ৰেম আৰু বাজেট কিমান সময়ৰ কাৰণে আৰু ইয়াত কিমান টকা লোৱা হৈছে। ইম্পৰ্টেণ্ট যে 6 বছৰৰ কাৰণে হ'ব এইটো 2025-26ৰ পৰা আৰম্ভ কৰি 2031-32লৈকে উইথ এন এলোকেশ্যন অফ 24,000 crore rupees পাৰ ইয়াৰ। যে বাৰ্ষিক 24,000 কোটি টকাৰ এটা বাজেট ইয়াত ধাৰ্য কৰা হৈছে। কোন কোন হিতাধিকাৰী হ'ব?
অলমোস্ট 1.7 crore farmers are expected to benefit. টোটেল 1.7 কোটি কৃষক ইয়াৰ দ্বাৰা উপকৃত হ'ব। ডিস্ট্রিক্ট সিলেকশন ক্রাইটেরিয়া, ডিস্ট্রিক্ট ওয়াইজ সিলেকশন হ'ব। আৰু এটা কথা ইম্পৰ্টেণ্ট হয় যে এই যিটো স্কিম এইটো 100টা ডিস্ট্রিক্টতহে প্ৰথম অৱস্থাত ইমপ্লিমেণ্ট হ'ব বেছড অন ল' প্ৰডাক্টিভিটি। আৰু সেই ডিস্ট্ৰিক্টসমূহ কেনেকৈ চুজ কৰা হ'ব যে কোনকেইটা ডিস্ট্ৰিক্টত কৃষি উৎপাদন কম হৈ আছে, অ'কে, ল' ক্ৰপিং ইণ্টেনচিটি, ল' ক্ৰেডিট ডিছবাৰ্চমেণ্ট, বেংকসমূহৰ পৰা লোনছ পোৱা নাই, 1 ডিস্ট্ৰিক্ট পাৰ ষ্টেট ইউটি। আৰু প্ৰথম অৱস্থাত প্ৰতিটো ষ্টেট বা ইউনিয়ন টেৰিটৰীৰ পৰা এটা হ'লেও মিনিমাম ডিস্ট্ৰিক্ট লোৱা হ'ব। এটলিষ্ট 1 ডিস্ট্ৰিক্ট উইল বি সিলেক্টেড ফ্ৰম এভৰি ষ্টেট এণ্ড ইউটি। ফ'কাছ এৰিয়া ক্ৰপ ডাইভাৰ্চিফিকেশ্যন। আমাৰ ভাৰতৰ যদি ক্ৰপিং পেটাৰ্ণটো চাই, বিশেষকৈ নৰ্থ ইণ্ডিয়াত বিশেষকৈ কি হয়, ধান আৰু ঘেঁহুৰ খেতি হয়, ৰাইচ এণ্ড হুইট, বিকজ এইবিলাকৰ ওপৰত ভাৰত চৰকাৰে MSP প্ৰদান কৰে আৰু তাত যিহেতু বেছিভাগ লাৰ্জ লেণ্ড হোল্ডাৰ আছে, চ' তাৰ কাৰণে বাকী শস্যবোৰৰ প্ৰতি ডাইভাৰ্চিফিকেশ্যন কৰিব নিবিচাৰে, যিটো বৰ্তমান সময়ত খুবেই জৰুৰী হৈ আছে। কাৰণ ক্ৰপ ডাইভাৰ্চিফিকেশ্যন নকৰিলে ভৱিষ্যতে বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান আমি কৰিব নোৱাৰিম, যেনেকৈ ক্লাইমেট চেঞ্জৰ ফলত আজিকালি পানীৰ সমস্যা হৈ আছে। আমি যদি চাওঁ গ্ৰাউণ্ড ৱাটাৰ লেভেলৰ মাত্ৰা দিনক দিনে কমি গৈ আছে, অ'কে। ইয়াৰ উপৰি ফাৰ্টিলাইজাৰ ইউজৰ ফলত মাটিৰ উৰ্বৰতা কমি গৈ আছে। চ' ইয়াৰ অল্টাৰনেটিভ ৰূপে আমি যদি চাওঁ এটা উপায় আছে, সেয়া হৈছে ডাইভাৰ্চিফিকেশ্যন। পোষ্ট হাৰ্ভেষ্ট ষ্ট'ৰেজ এট পঞ্চায়ত ব্লক লেভেল। আৰু এটা যিটো ডাঙৰ সমস্যা ফেচ কৰে আমাৰ কৃষকসকলে, যে হাৰ্ভেষ্ট কৰাৰ পিছত ষ্ট'ৰেজৰ সুবিধাখিনি নাপায়। কোল্ড ষ্ট'ৰেজ ফেচিলিটিবোৰ, ৱেৰ হাউচবোৰ গভৰ্ণমেণ্ট লেভেলত ইমান ভাল নাই, যাৰ কাৰণে বস্তুবোৰ গেলি পচি যায় আৰু বহুতখিনি লোকচানো হয়, বহুত কৃষক আৰু যেতিয়া FCIয়ে বস্তুবোৰ কিনে, FCI গুদামতো এইবিলাক গেলি পচি যায়। চ' পোষ্ট হাৰ্ভেষ্ট ষ্ট'ৰেজ ফেচিলিটিৰ কথাও ইয়াত উল্লেখ কৰা আছে। ইৰিগেশ্যন এণ্ড ৱাটাৰ ইউজ এফিচিয়েঞ্চি, জলসিঞ্চন আৰু পানীৰ ব্যৱহাৰ কেনেকৈ আমি এফিচিয়েণ্টলি কৰিব পাৰিম, কৃষকসকলক তাৰ ওপৰত ট্ৰেইনিং প্ৰভাইড কৰা হ'ব। ছয়েল হেল্থ, এলাইড ছেক্টৰছবোৰো ইয়াত সামৰি লোৱা হৈছে, যেনে এনিমেল হাজবেণ্ড্ৰি, অৰ্গেনিক ফাৰ্মিং, অ'কে, ভেলু এডিশ্যন এণ্ড এগ্ৰি প্ৰচেছিং। আৰু যিবিলাক প্ৰডাক্ট আমাৰ কৃষকসকলে বনাই আছে, উৎপাদন কৰি আছে, সেইবোৰ ভেলু এডিশ্যন কৰিব লাগিব। এতিয়া কৃষকসকলৰ আয় যদি দুগুণ কৰাৰ যিটো পৰিকল্পনা ভাৰত চৰকাৰে লৈছিলে, তাৰ কাৰণে ইম্পৰ্টেণ্ট এটা ষ্টেপ হ'ব যে ভেলু এডিশ্যন কৰা, যিবোৰ প্ৰডাক্টে কৰি আছে তাৰ ভেলু কেনেকৈ এড কৰিব পৰা যায়। এণ্ড এগ্ৰি প্ৰচেছিং, শ্বৰ্ট টাৰ্ম এণ্ড লং টাৰ্ম ক্ৰেডিট এক্সেছ, বেংক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবিলাকৰ পৰা কেনেকৈ কৃষকসকলক আৰু অতি কম ৰেটত লোনছ প্ৰভাইড কৰিব পৰা যায়, ইত্যাদি ধৰণৰ ব্যৱস্থাও এই প্ৰধানমন্ত্ৰী ধন ধন্য কৃষি যোজনাত আছে। ইমপ্লিমেণ্টেশ্যন এণ্ড মনিটৰিং, ইয়াৰ কাৰণে কমিটি ছেট আপ কৰা হ'ব, ডিষ্ট্ৰিক্ট লেভেলত থাকিব, ষ্টেট লেভেলত থাকিব আৰু নেশ্যনেল লেভেলত থাকিব। চ' আমি এটা ক'ব পাৰোঁ ডিচেণ্ট্ৰেলাইজড মেনাৰত এই স্কিমটো ইমপ্লিমেণ্ট হ'ব। প্ৰগ্ৰেছ টু বি ট্ৰেক মান্থলি, আৰু প্ৰগ্ৰেছসমূহ মান্থলি ট্ৰেক কৰা হ'ব। স্কিম ইজ মডেল অন দ্য এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম, নীতি আয়োগৰ যিটো 112টা এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম আছিলে, সেইটো আমি ছাকচেছ বুলি ক'ব পাৰোঁ, আৰু সেইটোকে মডেল হিচাপে লোৱা হৈছে, অ'কে। এক্সপেক্টেড আউটকামছ, কেনেকুৱা ধৰণৰ আউটকাম আমি এক্সপেক্ট কৰিব পাৰোঁ, যে ইনক্ৰিজ ডমেষ্টিক এগ্ৰিকালচাৰেল আউটপুট, যে ঘৰুৱা ডমেষ্টিক যিটো আমাৰ এগ্ৰিকালচাৰেল আউটপুট আছে সেইটো বাঢ়িব। ৰিডিউচ ক্ৰেডিট ডিপেণ্ডেঞ্চি বাই প্ৰমোটিং ডাইভাৰ্চিফিকেশ্যন এণ্ড ইনকাম অল্টাৰনেটিভছ, যে ক্ৰপসমূহ আৰু ডাইভাৰ্চিফাই হ'ব, বিভিন্ন জাতৰ শস্য আৰু ভাৰতত উৎপাদন হ'ব, কৃষকসকল তাৰ প্ৰতি আকৰ্ষিত হ'ব। চ' তেনেকুৱা বস্তুবোৰ বাঢ়িব, অ'কে। ইনকাম অল্টাৰনেটিভছ, বুষ্ট ইন ৰেজিলিয়েণ্ট ক্লাইমেট স্মাৰ্ট এগ্ৰিকালচাৰ, চ' ক্লাইমেটৰ লগত আমি এডাপ্ট কৰিব পৰা হ'ব পাৰিম ভৱিষ্যতলৈ। গ্ৰেটাৰ ফ'কাছ অন ভেলু এডেড এগ্ৰি বিজনেছ এণ্ড ছেল্ফ ৰিলায়েঞ্চ, যে আমি আত্মনিৰ্ভৰ এতিয়াও হওঁ, আমি বিশেষকৈ এগ্ৰিকালচাৰ ছেক্টৰত আমি আত্মনিৰ্ভৰ হওঁ, বিশেষকৈ 1966ৰ গ্ৰীণ ৰিভলিউশ্যনৰ পাছৰ পৰা আমি আমাৰ যিমানখিনি দৰকাৰ তাতকৈ আমি বেছিয়ে উৎপাদন কৰোঁ। অলৰাইট, চ' এই টপিকটোৰ পৰা এটা কুৱেশ্যন আছে, উইথ ৰেফাৰেঞ্চ টু PMDDKY, দেট ইজ প্ৰাইম মিনিষ্টাৰ ধন ধন্য কৃষি যোজনা, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট। 4টা ষ্টেটমেণ্ট দিয়া হৈ আছে, আপোনালোকে কনচিডাৰ কৰিব কোনকেইটা শুদ্ধ বুলি। অলৰাইট, চ' আমি তৃতীয় টপিকটোলৈ যাওঁ আজিৰ। তৃতীয় টপিকটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ পৰাই আছে, এইটো ইজৰাইল আৰু চিৰিয়াৰ ৱাৰৰ ওপৰত। চ' এই যিটো মিডিল ইষ্ট ৰিজিয়ন, এইটো সদায় নিউজত থাকে,
বেয়া কামৰ কাৰণে মানে কি আপোনাৰ ৱাৰ কনফ্লিক্ট সেইবোৰে চলি থাকে ইজৰাইল ইৰাণ ইজৰাইল সিৰিয়া ইজৰাইল গাজা ইজৰাইল ইয়েমেন চ' তেনেকুৱা ধৰণৰ নিউজবোৰে থাকে বিশেষকৈ চ' এতিয়া যদি চাই ইজৰাইল লঞ্চ এয়াৰ ষ্ট্ৰাইকছ অন সিৰিয়ান মিলিটাৰী টাৰ্গেটছ ইন ডামাস্কাছ এণ্ড চুৱেডা চ' সিৰিয়াৰ ডামাস্কাছ আৰু চুৱেডাত ইজৰাইলে কিছুমান এয়াৰ ষ্ট্ৰাইক কৰিছে দি ষ্ট্ৰাইকছ ৱেৰ এইমড এট প্ৰটেক্টিং দ্য ড্ৰিউজ মাইনৰিটি okay amid escalating violence between Druze militias and Syria's government forces so Druze militia aru Syrian governmentor majot fight choli ase aru ei Druze militia hokolok protect korar karone Israel ei air strike homu launch korisile to jodi sai reasons behind Israel's attack on Syria number 1 protection of the Druze minority the Druze community in Sweden faced attacks from government aligned militias and extremist groups so Syria's jibur extremist group ase aru government backed kisuman military সংস্থা আছে হেবুৰে Druze communityৰ ওপৰত attack কৰিছিলে okay Israel citing historical and family ties with Druze citizens so Israelৰ এই Druze communityৰ লগত historical আৰু কিছুমান family tie আছে okay হিয়তৰ সম্পৰ্কৰ হয় so এই মানুহসকলক ৰক্ষা কৰিবৰ কাৰণে লঞ্চ কৰিছিলে এয়াৰ ষ্ট্ৰাইকবোৰ vote to shield them from harm strategic border security perspective of sai jodi Sweden lies near the Israeli occupied Golan Heights এই যেটো Golan Height এটো ইজৰাইলে অকুপাই কৰি আছে আৰু Sweden to হেই তাতে আছে Israel aims to prevent hostile forces from building military capacity near this northern border so Israel tar ahe pahe jibur ৰাষ্ট্ৰ আছে হেবিলাকক অতি মাত্ৰাৰ মিলিটাৰী ক্যাপাসিটি বহাব নিদিয়ে যেনেকা ৰিসেন্ট যেটো ইৰাণ কনফ্লিক্ট হৈছিলে সো ইৰাণে যাতে নিউক্লিয়াৰ ক্যাপাসিটি ডেভেলপ কৰিব নোৱাৰে তাৰ কাৰণে ইউএছ ৰ লগতো বন্ধুত্বপূৰ্ণ সম্পৰ্কেৰে কিছুমান ইৰাণৰ নিউক্লিয়াৰ ফেসিলিটি ড্যামেজ কৰি দিছিলে ৰেসপন্স টু সিৰিয়ান গভৰ্নমেন্ট একশনস ইজৰাইল একিউজ সিৰিয়াস interim government of being disguised jihadist and failing to protect civilians so eto Israelor accusation hoy je Israele কৈছে যে সিরিয়ান গভর্নমেন্টবোৰ জিহাদিষ্ট হয় আৰু এটো হিয়তৰ সিভিলিয়ানস সকলক প্ৰটেক্ট কৰিবলৈ ব্যৰ্থ হৈছে Syrian forces reportedly clashed with Druze militias and targeted civilians prompting Israeli intervention so ইজৰাইলে কিয় কৰিব লগা হৈছে যে সিরিয়ান ফোর্স বিলাকে এই Druze মিলিশিয়াৰ ওপৰত অ্যাটাক কৰিছিলে আৰু Druze মিলিশিয়া সকল মাইনৰিটি হয় so আৰু যেহেতু ইজৰাইলৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে অতীজৰে পৰা এটা সম্পৰ্ক আছে সেই কাৰণে ইজৰাইলে অ্যাটাক কৰিছিল ওকে সো আপোনালোকে যদি মিডল ইষ্টৰ ম্যাপখন চাই এইখন হৈছে ইজৰাইল ইয়াতে গাজা আছে লেবানন কান্ট্ৰি সিৰিয়া ইৰাক জৰ্ডান আৰু এটো ইৰাণ ঠিক আছে regions influence and buffer strategy Israel seeks to weaken Syria's centralized control Syria বৰ্তমান এটা centralized controlere চলি আছে and support federal autonomy for minorities like Druze and Kurds so Israel বিচাৰে যে তাত ফেডাৰেল অটোনমি এটা হোক যে সেন্ট্ৰালাইজেশন যেটো বৰ্তমান গভৰ্নেন্স চলি আছে হেতু ডিসেন্ট্ৰালাইজড হৈ যাওক আৰু Druze Kurds এইবিলাক মাইনৰিটিৰ চিন্তাও Syria চৰকাৰে কৰক A fragmented Syria is seen as a strategic buffer against future threats যেটো Syria আছে হেতু যদি ভাগ ভাগ কৰি দিব পৰা যায় ফ্ৰেগমেন্টেড কৰি দিব পৰা যায় হেতু ফিউচাৰ থ্ৰেট যিবিলাক ইজৰাইলৰ প্ৰতি আছে ইজৰাইলৰ দিহৰ পৰা যদি ভাবি চাই তেতিয়া কি হ'ব এটা ষ্ট্ৰং কন্ডিশন হয় যে যদি সিৰিয়াক ফ্ৰেগমেন্ট কৰি দিব পৰা যায় তো ভৱিষ্যতে ইজৰাইলৰ এগেইনষ্টত যিবোৰ এটেক হ'ব বিলাকৰ সংখ্যা কমি যোৱাৰ সম্ভাৱনা আছে হু আৰ দ্য Druze Druzeৰ বিষয়ে অলপ জানো Druze are a follower of distinct religious tradition that branched out from Ismaili Shia Islam in the 10th century তো Ismaili Shia Islamৰ এটা ভাগ হয় এই Druze কমিউনিটিবোৰ though their roots lie within the Islam the Druze faith blends elements of Islamic teachings Greek philosophy Hindu concepts like reincarnation and a deep emphasis on monotheism and personal spiritual truth so Druze community বিলাকৰ যদি আপোনালোকে হিপাটো চাই এটো ইছলামৰ পৰা ওলাইছে যদিও ইসলামিক টিচিংৰ উপৰিও গ্ৰীক ফিলসফি হিন্দু যিবিলাক কনসেপ্ট আছে যেনেকৈ ৰিইনকাৰ্নেশন পুনৰ্জন্ম আৰু মনোথিইজম এটা গডৰ ওপৰতে হেৰি কৰা বিশ্বাস কৰা এণ্ড পাৰ্সোনেল স্পিৰিচুৱেল ট্ৰুথ সো আধ্যাত্মিকতা সো এই গুটেইবোৰ কনসেপ্ট ইয়াত সামৰি আছে where are they located globally there are about 1 million Druze globally almost 10 lakh Druze community
মানুহ আছে উইথ মোৰ দেন হাফ লিভিং ইন সিৰিয়া বেছিভাগ সিৰিয়াতে বসবাস কৰে দ্য ৰেষ্ট আৰ মোষ্টলি ফাউণ্ড ইন ইজৰাইল লেবানন এণ্ড গোলান হাইটছ গোলান হাইটছটো মই অলৰেডি কৈছোঁ যে এইটো ইজৰাইলৰ কণ্ট্ৰলত আছে ইন সিৰিয়া দেয়াৰ প্ৰেজেন্স ইজ কনচেন্ট্ৰেটেড ইন সিৰিয়াত এই জিউছ মানুহসকল সুৱেডা প্ৰভিন্সত কনচেন্ট্ৰেট হৈ আছে জাৰামানা প্ৰভিন্সত আছে এটা সাবাৰ্ব হয় ডামাস্কা ৰিজিয়নৰ ডামাস্কাছ আছে সিৰিয়াত এৰিয়াজ বৰ্ডাৰিং দ্য ইজৰাইলি হেল্ড গোলান হাইটছ চ' যিবিলাক গোলান হাইটৰ ওচৰে পাজৰে এৰিয়া আছে তো তাতো পোৱা যায় Historically, during the French colonial period, the Jews were given a separate autonomous region called Zabab or Jews in Sweda, which existed till 1936. আগতে এই জায়গাটো ফ্ৰেঞ্চ সকলে ৰাজত্ব কৰিছিলে কলোনি আছিলে ফ্ৰেঞ্চ সকলৰ এটা সো সেই সময়ত ফ্ৰেঞ্চ সকলে অটোনমাস ৰিজন এটা বনাই দিছিলে জিউছ সকলৰ কাৰণে যাৰ নাম আছিলে জাবাব অল জিউছ সুৱেডা নামৰ জাগাখনতে আছিলে এটো 1936 লৈকেহে আছিলে তাৰ পিছত এটো সিৰিয়াৰ লগত পাৰ্ট হৈছিলে ৰিলিজিয়াছ আইডেন্টিটি এণ্ড secrecy the Jews are known for maintaining a secretive religious tradition তেওঁলোকৰ এটা secretive religious tradition আছে their teachings are not open to outsiders ইহঁতৰ যিবিলাক শিক্ষা আছে এইবিলাক বাহিৰৰ মানুহে ল'ব নোৱাৰে and many of their core texts are reserved for an inner circle of initiated elders যিবিলাকৰ বৃদ্ধ প্ৰাপ্তবয়স্ক মানুহ আছে সিহঁতৰ মাজতে কিছুমান secret information থাকে their belief system emphasizes one universal god যে এজনে ভগৱান আছে বা এজনে ঈশ্বৰ আছে বা এজনে আল্লাহ আছে সো তেনেকুৱা মনোথিইজমৰ ওপৰত বিশ্বাস কৰে ৰিইনকাৰ্নেশন অফ দ্য সোল যে আত্মাৰ ৰিইনকাৰ্নেশন যে পুনৰ্জন্ম হয় যেটো হিন্দু স্পিৰিচুৱেল কনসেপ্ট হয় হেতুত বিশ্বাস কৰে এ লাইফ লং কোয়েস্ট ফৰ স্পিৰিচুৱেল নলেজ এণ্ড ট্ৰুথ যে জীৱনটো আধ্যাত্মিক জ্ঞান লাভ কৰাৰ কাৰণে হয় সত্য জানাৰ কাৰণে হয় আমি ইয়াত বুদ্ধিজমৰ কথাও ক'ব পাৰো যে বুদ্ধিজমৰ কনসেপ্টটো ইয়াত সোমাই আছে Because of their unique beliefs, Sunni Islamists like Hayat Tahir al-Sham have been targeted them as heretics. এই কারণে সুন্নি ইসলামিস্ট সকলে এই গ্রুপ কিটাক অ্যাটাক কৰি থাকে অলরাইট নেক্সট টপিক টু ইকোনমিৰ পৰা আছে As of June 30, non-fossil fuel sources account for 50.1% of installed capacity. যে ভাৰতত জুন 30 লৈকে যদি চাই non-fossil fuel source বিলাক ওকে অর্থাৎ জীৱাশ্ম ইন্ধনৰ বাহিৰে যিবিলাক ইন্ধন আছে সেইবিলাকে অলমোস্ট 50% কভাৰ কৰি আছে ভাৰতৰ এনাৰ্জি শেয়াৰৰ গ্ৰীণ পাৱাৰ কেপাসিটি আউটপেচেছ থাৰ্মেল বাট ষ্টৰেজ ওজ ৱেইট অন গ্ৰিড ষ্টেবিলিটি গ্ৰীণ পাৱাৰ ডেভেলপমেণ্ট যথেষ্টখিনি হৈছে আমি তাৰ বিষয়ে অলপমান চাম এইটো আৰ্টিকলত ইণ্ডিয়া হেজ ক্ৰছড এ মেজৰ ক্লিন এনাৰ্জি মাইলষ্টন 5 years ahead of its 2030 টাৰ্গেট যেটো আমাৰ টার্গেট আছে UNFCCC আন্ডাৰত আমি যেখিনি কমিটমেন্ট দিছো তো আমি 2030 লৈকে কৈছিলো আমি 50% নন ফসিল ফুয়েল এনাৰ্জিৰ পৰা আমি জেনাৰেট কৰিম হেতু আমি 2025 চনতে কৰিবলৈ সক্ষম হৈছো with non fossil fuel sources accounting for 50.1% of the total installed electricity capacity as of June 30 2025 this shift reflects India's accelerated efforts under the Paris Climate Agreement commitments highlighting the country's growing reliance on renewables আমি যেবিলাক নবীকৰণযোগ্য উৎস আছে সোলাৰ এনাৰ্জি উইন্ড এনাৰ্জি হাইড্ৰো এনাৰ্জি নিউক্লিয়াৰ এনাৰ্জি এইবিলাকৰ ওপৰত ফোকাস কৰিছো ঠিক আছে তো ট্ৰানজিশন away from thermal that is coal based sources কিয়নো ইয়াৰ পৰা যথেষ্টখিনি পলিউশন হয় গ্ৰীণ হাউস গ্যাস এমিট কৰে however despite the increasing capacity grid instability remains a concern due to the intermittent nature of solar and wind power এতিয়া সমস্যা এটা হৈছে যে গ্ৰীড ইনষ্টেবিলিটি কাৰণ এই যেটো সোলাৰ আৰু উইন্ড পাৱাৰ আছে হেতু সিজনেল হয় সোলাৰ আপোনালোকে জানে যে নাইট অৰ্থাৎ ৰাতি জেনাৰেট কৰিব নোৱাৰি তাৰপিছত উইন্ড এটা পাৰ্টিকুলাৰ স্পিড লাগে ওকে and the limited battery storage infrastructure also যিবিলাক গ্ৰিড ষ্টেবিলিটিৰ কাৰণে ব্যাটাৰী উন্নত মানৰ লাগে হেখিনি ডেভেলপ কৰিব পৰা হোৱা নাই to address this the government is pushing co-located storage projects and expanding pumped hydro and viability gap funding schemes for energy storage তো তাৰ কাৰণে ভাৰত চৰকাৰে pumped hydro facility আনিব বিচাৰিছে আৰু এটা ইউনিক মেকানিজম আছে viability gap funding ইয়াৰ দ্বাৰা এই যেটো আমাৰ grid instability সমস্যা আছে এটো দূৰ কৰিব যত্ন কৰিছে aiming to stabilize the grid and ensure round the clock clean energy supply India's position in renewable energy ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত যদি স্থানটো চাই আমি ইন্টাৰনেশনাল অৰ্গানাইজেশনবোৰৰ ডাটা ইউজ কৰিলে বেছি ভাল যেনে ইন্টাৰনেশনাল ৰিনিউৱেবল এনাৰ্জি এজেন্সি
আৰি ষ্টাটিষ্টিক্স 2025 মতে ভাৰতৰ স্থান হৈছে চতুৰ্থ গ্লোবেলি ইন ৰিনিউৱেবল এনাৰ্জি ইনষ্টল কেপাচিটি 14 wind power and 13 solar power capacity অৰ্থাৎ আমি সোলাৰ পাৱাৰ কেপাচিটি তৃতীয় স্থানত আছো উইণ্ড পাৱাৰ কেপাচিটি চতুৰ্থ স্থানত আছো আৰু ওভাৰঅল ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত চতুৰ্থ স্থানত আছো গোটেই বিশ্বৰ ভিতৰত ইণ্ডিয়াছ ইণ্টাৰনেশ্যনেল এনাৰ্জি টাৰ্গেটছ এতিয়া আমি ভাৰতৰ যিবোৰ এনাৰ্জি টাৰ্গেট বা কমিটমেণ্ট দিয়া হৈছে সেইবোৰৰ বিষয়ে চাওঁ পঞ্চমৃত কমিটমেণ্ট যেটো কনফাৰেন্স অফ পাৰ্টিজ 2026ত ঘোষণা হৈছিলে এইটো গ্লাছগোত আপোনালোকৰ নিশ্চয় মনত আছে গ্লাছগো সামিট তাত পঞ্চমৃত কমিটমেন্টৰ কথা কৈছিলে ৰিচ 500 গিগাৱাট নন ফসিল ফুয়েল কেপাসিটি বাই 2030 যে আমি নন ফসিল ফুয়েল কেপাসিটিটো 500 গিগাৱাট লৈকে বহাম বাই 2030 reduce carbon intensity by 45% by 2030 আৰু net zero emission by 2020 আমি net zero country হোৱাৰ টাৰ্গেট লৈছো 2070 চনলৈকে এতিয়া কিছুমান চ্যালেঞ্জেস আছে বিশেষকৈ গ্ৰিড ইনষ্টেবিলিটি যেটা আমি ডিসকাস কৰিলো আৰু আমি আলোচনা কৰো এটো challenges portion of the despite rising capacity renewables like solar and wind are unpredictable they only produce power when sun or wind is available so obviously sun na thakile solar power ami generate koribo noarim ba wind thakile windor speed lagibo eta minimum speed ase jitu na thakile hetur pora ami wind power generate koribo noaru but electricity demand exists round the clock electricity to lagiboi karon apunaloke jodi old meteorological organization or data bur sai je proti বছৰে ৰেকৰ্ড ভাঙি গৈ আছে ইন টার্মস অফ হিট 2024 to most warmest year on earth asile especially at night or during windless hours so electricity demand bahi goi ase that's why energy storage like batteries pumped hydro is essential jar karone battery aru pumped hydro essential hoy jar karone ami energy ko store kori rakhibo pari so hi solar er prai hok ba wind er prai hok to store extra power and supply it when needed আৰু যদি ইমার্জেন্সি সময়ত লাগে এক্সট্রা পাওয়ার তো আমি তারপরা ট্রান্সফার বা সাপ্লাই কৰিব পাৰো কারেন্ট স্টোরেজ ইন ইন্ডিয়া ইজ স্টিল ভেরি লো বহুত কম যে লেস দেন 5 গিগাওয়াট ফ্রম পাম্পড হাইড্রো আৰু জাস্ট 110 মেগাওয়াট ফ্রম ব্যাটারি স্টোরেজ উইথাউট স্টোরেজ দ্য পাওয়ার গ্রিড কান্ট রিয়েলি ফুললি অন রিনিউয়েবলস সো পাওয়ার গ্রিড সমূহে ৰিনিউৱেবলছৰ ওপৰত কমপ্লিটলি ৰিলাই কৰিব নোৱাৰে নিৰ্ভৰ কৰিব নোৱাৰে উইথাউট ষ্ট'ৰেজ নাথাকিলে এইটো সম্ভৱ নহয় এইটো কাৰণে আমি যদিও সোলাৰ উইণ্ড হাইড্ৰৰ ওপৰত ফ'কাছ কৰিছোঁ আৰু এটা কি এছপেক্ট হৈছে এই ষ্ট'ৰেজ ফেচিলিটি আৰু ষ্ট'ৰেজ ফেচিলিটিটো আমি ডেভেলপ কৰিব লাগিবই যদি আমি আমাৰ যিটো 2070 লৈকে নেট জিৰ' হোৱাৰ টাৰ্গেট আছে সেইটো এচিভ কৰিব বিচাৰোঁ হুইচ উই কেন ছাপ্লাই ডিউৰিং পিক ডিমাণ্ড So, এই টপিকটোৰ পৰা এটা কোৱেশ্চন আছে কনসিডাৰ দা ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং ইণ্ডিয়াছ ৰিনিউৱেবল এনাৰ্জি ষ্টেটাছ IRENA ষ্টেটিষ্টিক্স 2025 সো এই যেটো ৰিপৰ্ট ইয়াৰ ভিতৰত দুটা স্টেটমেন্ট দিছে আপোনালোকে বিবেচনা কৰি চাব কোনকেইটা শুদ্ধ নেক্সট টপিকটো আমাৰ অসমৰ লগত জড়িত হয় অইল ইণ্ডিয়া হেজ ডিসকভাৰ্ড হাইড্ৰকাৰ্বন ৰিজাৰ্ভ ইন নামৰূপ বৰহাট এৰিয়া সো অইল ইণ্ডিয়া লিমিটেডে হাইড্ৰকাৰ্বন ৰিজাৰ্ভ এটা বিচাৰি উলিয়াইছে নামৰূপ বৰহাট এৰিয়াত ওকে Oil India Limited in partnership with NRL and Assam Hydrocarbon Energy Company has tracked oil reserves at Namrup Borhat 1 while under OLP round 1 reaching down to 4.4 km. অর্থাৎ 4.4 কিলোমিটার তলত অয়েল পোৱা গৈছে What is hydrocarbon? Hydrocarbon কি হয় হাইড্রোকার্বন কিছুমান অর্গানিক কম্পাউন্ড হয় মেড অফ হাইড্রোজেন কার্বন কম্পাউন্ড আপোনালোকে নিশ্চয় জানে এলকেইন এলকিন আৰু এলকাইন তিন ধৰণৰ হাইড্রোকার্বন আমি চাব পাৰো They are the main component of fossil fuels, petroleum, that is crude oil, natural gas, coal. এবিলাক সবতে building block to কি হয় hydrocarbons. They are formed from the remains of dead plants. ইহত কোৰ পৰা ফৰ্ম হয় যিবিলাক অবশিষ্ট plants, animals আছে হেবোৰ গেলি পচি হাজাৰ বছৰৰ পিছত এটো তেল oil এবোৰলৈ কনভাৰ্ট হয়. Buried under heat and pressure over millions of years. Application of hydrocarbons. Hydrocarbon application বোৰ চাই যে পেট্ৰল ডিজেল এলপিজি এই গুটেকিটা হাইড্ৰকাৰ্বনৰ ৰিফাইন কৰাৰ পিছতহে বনাব পাৰি Hydrocarbons are used in plastic, fertilizer, textile, chemical industries. Hydrocarbon বোৰ প্লাষ্টিক বনাওতে ব্যৱহাৰ কৰা হয়, ফাৰ্টিলাইজাৰ বনাওতে ব্যৱহাৰ কৰা হয়, টেক্সটাইল বনাওতে ব্যৱহাৰ কৰা হয়, chemical industries-ত ব্যৱহাৰ কৰা হয়. Widespread use আছে ইয়াৰ. India imports over 85% of crude oil. So this is a very important fact যে আমাৰ ভাৰতে যিবিলাক ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে বেছিভাগ ক'ত খৰচ কৰে এই ক্ৰুড অইল বিলাক বাই কৰোতে আমি ৰাছিয়া ইৰাণ USA গালফ কান্ট্ৰিজ
ইত্যাদিৰ পৰা অইলবোৰ বাই কৰোঁ। ডমেষ্টিক ডিসকভাৰিজ আৰ ক্ৰুচিয়েল ফৰ এনাৰ্জি চিকিউৰিটি। ইম্পেক্ট অন আছামছ ইকনমি, ইয়াৰ দ্বাৰা অসমৰো লাভ হ'ব, ৰাইট। ষ্টেট ৰেভিনিউ আৰু ৰয়েলটিবোৰ বাঢ়িব। দ্য ফাৰ্ষ্ট ষ্টেট ইকুইটি অইল প্ৰডিউচাৰ ইন ইণ্ডিয়া ইফ কমাৰ্চিয়েল ভাইবিলিটি ইজ কনফাৰ্ম, যদি কমাৰ্চিয়েলি আমি এইটো পৰা হেৰি কৰিব পাৰোঁ, অইলখিনি ডিগ আউট কৰিব পাৰোঁ, তেতিয়াহ'লে কি হ'ব, এইটো প্ৰথমখন ষ্টেট ইকুইটি অইল প্ৰডিউচাৰ হ'ব ভাৰতৰ ভিতৰত। ৰয়েলটি ইনফ্লো ষ্ট্ৰেংথেন ষ্টেট বাজেট ফৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এডুকেশ্যন, হেল্থ, আৰু ইয়াৰ পৰা যিবোৰ ৰয়েলটি পাব সেইবোৰ আন্তঃগাঁথনিমূলক প্ৰজেক্টবোৰত লগাব পাৰিব, শিক্ষাত লগাব পাৰিব, স্বাস্থ্যত লগাব পাৰিব চৰকাৰে। এনাৰ্জি চিকিউৰিটি এণ্ড ইণ্ডাষ্ট্ৰি, লোকেল ক্ৰুড কাৰ্ডছ ইম্পৰ্ট ডিপেণ্ডেঞ্চ, চ' যিবিলাক লোকেল ক্ৰুড আছে সেইবিলাক যদি আমি হেৰি কৰিব পাৰোঁ, আইডেণ্টিফাই কৰি পেলাই আমি নিজে থলুৱাভাৱে প্ৰডাকশ্যন কৰিব পাৰোঁ, তেতিয়া আমি বাহিৰৰ দেশসমূহৰ ওপৰত আৰু নিৰ্ভৰশীল হ'ব লগা নহয়, আমি ছেল্ফ ছাফিচিয়েণ্ট হৈ যাম। ষ্টেডি ফিডষ্টক ছাপ্লাই ফৰ ৰিফাইনেৰিজ এণ্ড পেট্ৰকেমিকেল ইউনিটছ, চ' ইয়াৰ দ্বাৰা ৰিফাইনাৰীবোৰ আৰু পেট্ৰকেমিকেল ইউনিটবোৰৰ সুবিধা হ'ব। এমপ্লয়মেণ্ট এণ্ড স্কিলছ, অবভিয়াছলি ডাইৰেক্ট আৰু ইনডাইৰেক্ট দুয়োটা ক্ষেত্ৰতে জবছ ক্ৰিয়েট হ'ব। স্কিল ডেভেলপমেণ্ট ফৰ লোকেল ইয়থ ইন অইল ফিল্ড ছাৰ্ভিচেছ। ৰিজনেল ডেভেলপমেণ্ট, যে ইনফ্ৰাষ্ট্ৰাকচাৰ আপগ্ৰেডছ লাইক ৰোডছ, পাৱাৰ, হাউজিং নিয়াৰ ৱেল ছাইট, সেই খনন কাৰ্য য'ত হ'ব সেই জেগাখিনিৰ ওচৰে পাজৰে ৰোড, পাৱাৰ, হাউজিং এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা হ'ব। এগ্ৰিকালচাৰৰ গ্ৰোথ হ'ব, স্মল ইণ্ডাষ্ট্ৰিজৰ গ্ৰোথ হ'ব। চ' এনেকুৱা ধৰণৰ যদি আৰু আমাৰ ওলাই থকাব পৰা যায়, অভাৰঅল আমাৰ ইকনমি পজিটিভ ডাইৰেকশ্যনত যাব। তো আজি এইকেইটা টপিকে আমি আলোচনা কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।